সামগুৰিক আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। সামগুৰিৰ বাজিয়াগাঁও সংহত শিশু উন্নয়ন প্ৰকল্পৰ বাজিয়াগাঁও দক্ষিণ পশ্চিম আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ 5 মাহ সম্পূৰ্ণ নহওঁতেই ভাঙি গৈছে টাইলছ, লগতে ফাটিছে পকা ৱাল সহ পকা খুঁটা। ঠায়ে ঠায়ে অংগনবাদী কেন্দ্ৰখনৰ ভিতৰত পৰে বৰষুণৰ পানী। চৰকাৰৰ তৰফৰ পৰা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত অহা ধনেৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে নিম্নমানৰ কাম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ। অসম চৰকাৰৰ পৰা আবণ্টিত 25 লাখ টকাৰ প্ৰায় 10-12 লাখ টকাৰ কাম কৰিয়ে ঠিকাদাৰে দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিজেপিৰ নেতা তথা ঠিকাদাৰ চিৰাজুল হকে আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ স্থানীয় ৰাইজৰ। আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত দুৰ্নীতি কৰা ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান স্থানীয় ৰাইজৰ। ব্যুৰো ৰিপৰ্ট, নগয়া। আপোনালোকৰ অংগনবাদী কেন্দ্ৰখনৰ নাম কি? দক্ষিণ পশ্চিম বাজিয়া মডেল অংগনবাদী। কি হৈছে অংগনবাদী কেন্দ্ৰখন? আমাৰ অংগনবাদী কেন্দ্ৰখন এই 4-5 মাহ হৈছে বনাই থৈ গৈছে কণ্ট্ৰেক্টৰে। এতিয়া ৱাল খহি পৰিছে, টাইলছ উঠি গৈছে, খুঁটা ভাঙি গৈছে, ৰড ওলাই গৈছে, হাতেৰে মোহাৰিলে ভাঙি যায়। চিমেণ্ট নিদিয়াকে কাম কৰিছে। কিহৰ কাৰণে এইটো চিমেণ্ট নিদিয়াকে বেয়া কাম কৰিছে, পইচা মাৰি দিছে। নিম্নতম কাম কৰিছে মানে কি, সামগ্ৰী ব্লকৰ বিডিঅ ছাৰে আহি নিজে কৈছে এনেকুৱা নিম্ন কাম কৰে নেকি। চিমেণ্ট নিদিয়ে খালি বালি দি কাম ছাৰে কৈ গৈছে যে বাজেট বন্ধ কৰি দিব লাগে, কাম কৰি তেনেকে কাম কৰিব নাপায়। কিমান টকা আছিলে এখন? এই স্কিম আছে 25 লাখ টকা। 25 লাখ টকা এইটো কামটো কোনোবাৰী চিৰাজুল বুলি এজন কণ্ট্ৰেক্টৰে কাম কৰিছে, 10 লাখ টকা খৰচ কৰা নাই। খালি বালি আৰু এই গিটি পচা ইটা দি কাম কৰিছে। ইটা ওলালে আপুনি গম পাব, ইয়াত ওলাই দেখিব পাৰি। ওপৰৰ পৰা হাতৰ পৰা পেলালে ভাঙি যায়। আপুনি গমেই পাইছে নহয়, চিমেণ্ট দিয়া নাই, টাইলছ এৰাই গৈছে, প্লাষ্টাৰ এৰাই গৈছে। অংগনবাদী কেন্দ্ৰখনত আপোনাৰ বাজেট আহিছে 25 লাখ টকা। বাজেট অহাৰ পিছত আপোনাৰ আমি গাঁৱৰ মানুহ শুনিছো জানে কেনেকে অংগনবাদী এটা আগতে আছিলে, সেইটো সৰু বুলি ডাঙৰ বনাব। তাৰমানে আমাৰ চাচাৰ স্কুল এখন পিছত ইয়াত আহিছে, স্কুলখন ইয়াত বনাব, বাৰী পাছফালে বনাব কৈছে, ডাঙৰকৈ বনাব। পিছত আমি শুনিছো 25 লাখ টকা। আগতো সৰু আছিলে, এতিয়া মানুহ বহুত বাঢ়ি গৈছে, পোৱালি কেঁচুৱা। এতিয়া পিছত আপোনাৰ ডাঙৰকৈ বনাবৰ কাৰণে আমাৰ ইয়াত ঘৰটো যেতিয়া চাইজটো লৈছে, ডাঙৰ হ'ব, চবেই খুচি হৈছে। হোৱাৰ পিছত এনেকে ঘৰটো বনোৱা আৰু 25 লাখ টকা বাজেট, তলত টাইবিম ঢালিছে ভালকৈ। মানুহেতো আৰু সদায় নাচায়, এই চৰকাৰৰ কাম সদায়তো আৰু মানুহে নাচায়। পিছত মানুহ চানুহ আৰু আহা মেলা নাই, ইহঁতে বনাইছে, বনাই পেলাই গৈছে। এতিয়া 5 মাহ হৈছে আপোনাৰ স্কুলটো কমপ্লিট হোৱা, 5 মাহ হৈছে। 5 মাহতে এতিয়া টাইলছ চাইজ চব হৈ গৈছে, ৱাল চোৱাল হাতে মোহাৰিলে ভাঙি যায়।